ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ ইলেক্টিভ জিঅ'গ্ৰাফী চেপ্টাৰ 1-2। প্ৰথম কুৱেশ্যনটো আছে, স্থলাকৃতি বুলিলে কি বুজা? পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ পৰ্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ব আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰগৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। ভূপৃষ্ঠৰ এই অৱয়ববোৰকে স্থলাকৃতি বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়। 3 নম্বৰটো চোৱা, ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা। ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে কিছুমান প্ৰক্ৰিয়া বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক'লে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰি উদগিৰণকে সামৰি লোৱা হয়। এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতেই ভূপৃষ্ঠত স্থলাকৃতিবিলাকৰ সৃষ্টি হৈছে। স্থলাকৃতিবোৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয়। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। অৱনমন বুলিলে কি বুজা? পৃথিৱীৰ মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি-বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অৱনমন বোলে। অৱনমনৰ ফলত ধূলি-বালি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শিলবোৰ অন্য ঠাইলৈ প্ৰবাহিত হ'লে অৱনমন ঘটা অংশটো ওখোৰা-মোখোৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, বাকী যিবিলাক কুৱেশ্যন আছে তোমালোকে নিজে পজ কৰি চাই ল'বা, মই কৈ নাযাওঁ আৰু তোমালোকে পজ কৰি চাই ল'বা।